আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে অসমৰ বিভিন্ন থানাত 32টা কেছ আছে তেখেতে কৈ ফুৰে যে গোটেইবিলাক সেম তেখেতে কৈ ফুৰে গোটেইবিলাক ফেক মোৰ এগেইনষ্টত 165টা আছে স্যাৰ গোটেই অসমত মোৰ এগেইনষ্টত 32টা নহয় 165টা আছে আৰু 50টা মান এতিয়ালৈকে মই 21 জেল পাই গলো 50টা মানৰ এতিয়ালৈকে 21 জেল পাই গলো স্যাৰ ইলেকশ্যন এফিডেভিটত ভুল ইনফৰমেশ্যন এইবিলাক নালাগে নহয় ব্যক্তিগত স্যাৰ মোক খবৰ দিয়ে কিয় মই যিটো প্ৰশ্ন সুধিছো তাৰ উত্তৰ দিয়ক স্যাৰ মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক স্যাৰ মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক স্যাৰ উত্তৰ দিবলৈ গৈ আছো না উত্তৰ দিবলৈ এক্সাম্পল দিব লাগিব যদি আপুনি মই স্যাৰ উত্তৰ দিলে এক্সাম্পল দিমে মন্ত্ৰী হ'ল স্যাৰ উত্তৰ দিলে মই এক্সাম্পল দিমে মন্ত্ৰী হ'ল জিডিএন আপোনাৰ জিডিএনটিৰ তাৰ চৰকাৰৰ মুখ বন্ধ হৈ গৈছে স্যাৰ বন্ধ হ'বই নোৱাৰে মুখ বন্ধ হ'বই নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পলাই দিছে প্ৰশ্নটোৰ কাৰণে স্যাৰ মোক ক'ব দিয়া নাই স্যাৰ মোক ক'ব দিয়ক না স্যাৰ কথাটো ক'ব দিয়া নাই কথাটো ক'ব দিয়া নাই পলাই দিছে আজি মোক বলব নাই মোক ক'ব দিয়ক এনে ফটোৱাটো কথা নক'ব স্যাৰ মোক ক'ব দিয়ক স্যাৰ মই ফটো দিবলৈ দিয়ক স্যাৰ বহি দিছে স্যাৰ ক'ব নিদিয়ে স্যাৰ মোক ক'ব দিয়ক মোক ক'ব দিয়ক এক মিনিট আমাৰ মোৰ এটা কথা ক'ব দিয়ক 1 মিনিট ডেকা মানৱ ডেকা 1 মিনিট আমাৰ প্ৰচিডিঙৰ পৰা তেখেতে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পলাই গৈছে এই কথাটো আমি উদ্ধাৰ কৰিছোঁ এক্সপ্লেইন কৰিছোঁ কাৰণ কিয় ঠিক মোক ক'ব দিয়ক মই কৈ আছোঁ ন সেইটো মই কৈ আছোঁ তো সেইটো আপুনি প্ৰশ্নটোৰ উত্তৰ দিবলৈ কওক স্যাৰ উত্তৰটো নিদিয়ে কিয় স্যাৰ অখিল গগৈ এই শব্দটো অখিল গগৈ আঙুলি টোৱাই কথা নক'ব মিনিষ্টাৰ এক মিনিট স্যাৰ মোক ক'ব দিয়ক মই দিয়াই নাই উত্তৰ দিম উত্তৰ দিম মই এই শব্দটো আমি এক্সপ্লেইন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন দায়িত্ব পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছত দি যাব পাৰে তেখেতক দায়িত্ব দিছে এটা ৰিপ্লাই দিয়ক স্যাৰ মই মোক অকণমান ক'ব দিব স্যাৰ BNSত কি হ'ল স্যাৰ BNSত কোৱা হ'ল যে বহু কেছ স্যাৰ ফেক কেছ বুলি কয় বহু ব্যক্তিয়ে এজন মানুহক অন্যায় কৰিবলৈ মিছাকৈ কেছ দিয়ে গতিকে BNSৰ অধ্যক্ষ ডাঙৰীয়া কি কোৱা হ'ল যে যদি কিবা কেছ থানাৰ OCয়ে ভাবে যে এই কেছটো কগনিজেবল নহয় নন কগনিজেবল মই সুধি আছো জিডিএনটি সংখ্যা কিমান ৰিপ্লাই দিয়ক না স্যাৰ জিডিএনটি সংখ্যাটো সুধিছো স্যাৰ ক'ব দিয়ক আপুনি পিছত সুধিব না জিডিএনটি নাম্বাৰৰ কথা সোধাই নাই ক'বলৈতো দিব লাগিব স্যাৰ জিডিএনটিটো মই বুজাই আছো তেখেতক তেখেতে যেতিয়া কোৱা শেষ হ'ব মই মই জনাম নহয় আপোনাক স্যাৰ উত্তৰটো ক'ব নিদিয়ে মহাপুৰুষে চব জানে ফাদিল হ'ব স্যাৰ আজি স্যাৰ মই ডাঙৰ কথা ফাদিল কৰি আছো স্যাৰ স্যাৰ এফিডেভিটত তেওঁ ভুলকৈ কৈছে তাতে এইমাত্ৰ ক'লে তেখেতৰ 65টা 150 কেছ আছে স্যাৰ ইলেকশ্যন এফিডেভিটত তেওঁ দি দিছে মাত্ৰ 23টা কেছ এই সেইটোৱে কৈছো সেইটো ডাঙৰ ফাদিল হ'ব স্যাৰ তদন্ত হ'ব লাগে মহোদয় তেওঁ সদস্যতা বাতিল হ'ব লাগে অধ্যক্ষ মহোদয় according to government data he has 32 cases and he has given in the affidavit that he has only 23 cases স্যার 10টা কেস ভুলকে দিছে স্যার স্যার এফিডেভিটখন আমি কেস কোর্টত যাম স্যার স্যার 10টা কেস তেওঁ ভুলকে দিছে ডাঙৰ ঘটনা স্যার স্যার এতিয়া মই উত্তৰ দিম স্যার জিডিএনটি মানে কি স্যার জিডিএনটি মানে কি স্যার 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 জিডিএনটি মানে কৈ আছো স্যার জিডিএনটি স্যার স্যার ক'বই নিদিয়ে প্লিজ স্যার জিডিএনটি মানে কি জেনেৰেল এন্ট্ৰি স্যার থানাখনৰ এলেকাত 24 ঘণ্টাৰ ভিতৰত যি হৈছে যিকোনো হৈছে এন্ট্ৰি কৰিব লাগে তাত কেছেই হওক ক'ৰবাত যদি এখন দোকানো জ্বলি গৈছে বা যিকোনো এটা ঘটনা হৈছে যদি থানাত খবৰ পাইছে সেইটো জেনেৰেল এন্ট্ৰি হ'ব লাগে ৰাতি 12টাৰ ভিতৰত জেনেৰেল এন্ট্ৰি কৰিবই লাগিব ফুল্লি ডিজিটেলাইজ অধ্যক্ষ ডাঙৰীয়া আজিকালি সেই কাগজত লিখা নিয়ম নাই বোলে আজি জিডিএনটি নকৰিলে আৰে মোক ক'ব নিদিয়ে আপুনি ক'লেই বস্তুটো আপোনাৰ ফাদিল হৈ যায় কাৰণে ক'ব দিয়ক বুজাব দিয়ক স্যাৰ জেনেৰেল এন্ট্ৰি আৰু FIRটো বেলেগ বস্তু স্যাৰ যেতিয়া BNSত এইটো লক্ষ্য কৰিলে বহুত মানুহক স্যাৰ জাপি দিয়া হয় স্যাৰ তেওঁৱে কৈ থাকে ফেক এনকাউণ্টাৰ তেওঁৱে কৈ থাকে ফেক কেছ এই ফেক কেছ ৰাখিবলৈ অধ্যক্ষ ডাঙৰীয়া কি কৰা হ'ল যে যদি OCয়ে ভাবে যে এই কেছটোৰ কোনো যথাযোগ্যতা নাই
এই কেছটোৱে মানুহ এজনক কষ্ট দিবলৈ কৰিছে তেতিয়া তেওঁ ডিএছপিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব স্যাৰ ডিএছপিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব উইদাউট পাৰ্মিশ্যন ফ্ৰম দ্য ডিএছপি তেওঁ কেছটো হেৰি কৰিব নোৱাৰে তেওঁ ফৰৱাৰ্ড কৰিব নোৱাৰে এনকুৱাৰীৰ কাৰণে দিব নোৱাৰে যদি ডিএছপিয়ে স্যাৰ যদি ৰেগুলাৰাইজ কৰে বা গো এহেড দিয়ে তেতিয়া তেওঁ এজন আয়োগ দি সেই কেছটো 14 দিনৰ ভিতৰত প্ৰিলিমিনাৰী এনকুৱাৰী কৰিব আৰু যদি তাতে ভাবে যে এইটো কগনিজেবল তেতিয়া এফআইআৰ হ'ব আৰু যদি ভাবে এইটো কগনিজেবল নহয় এফআইআৰ নহয় স্যাৰ এতিয়া কথাটো কওঁ মানুহ এজনে ভাবিব পাৰে যে মোৰ কেছটো আয়োজনে বা অচিজনে অলপ গণ্ডগোল কৰি ৰেজিষ্টাৰ নকৰিলে তেতিয়া তেওঁ এছপিৰ ওচৰলৈ যাব পাৰিব স্যাৰ আৰু নহলে স্যাৰ কোৰ্টলৈ যাব লাগিব সিআৰ কোৰ্টটো পাৰিব স্যাৰ যিজন মানুহে ভাবে যে মোক বঞ্চিত কৰা হৈছে মোক কষ্ট দিয়া হৈছে মোৰ কেছটো ৰেজিষ্টাৰ নকৰি তেওঁ যাব পাৰিব এছপি লৈ তাৰলৈকে তেওঁ যাব পাৰিব কোৰ্টলৈকে স্যাৰ এইখিনি আছেই কিন্তু স্যাৰ মই আকৌ কৈছোঁ যে এই অখিল গগৈ ডাঙৰীয়াই কয় তেওঁৰ বিৰুদ্ধে এসোপা কেছ চব ফেক কেছ তেওঁ সদায় কয় চুৰ মাৰিলেও ডকাইত মাৰিলেও কয় বোলে ফেক এনকাউণ্টাৰ ফেক এনকাউণ্টাৰ ফেক এনকাউণ্টাৰ এইখিনি প্ৰতিৰোধ কৰিবলৈ অধ্যক্ষ ডাঙৰীয়া এই এফআইআৰটোক 14 দিনৰ কাৰণে প্ৰিলিমিনাৰী এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া জিডি এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয় যিকোনো ঘটনা কেছ দিলেও স্যাৰ এখেতক এলপি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক স্যাৰ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া স্যাৰ এখেতক এলপি স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক স্যাৰ এণ্ট্ৰি দিছোঁ আপোনাক এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক স্যাৰ আৰে কথা ক'বলৈ আহিছে স্যাৰ এতিয়া মই এটা কথা কওঁ স্যাৰ তেখেতে স্যাৰ এফিডেভিটত ভুলকে দিছে ঠিক আছে স্যাৰ এতিয়া এফিডেভিটত GD ভুলকে দিছে স্যাৰ তেখেতৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে ঠিক আছে স্যাৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে উত্তৰ- স্যাৰ কোনো ঠিক পধ্যে আছে। মই আকৌ কৈছোঁ মই উত্তৰটো দিলোৱে কি উত্তৰ দিব লাগে বুজাক ভালকে বুজাব পাৰে আপুনি নুবুজো বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলোৱে জিডি এণ্ট্ৰিটো স্যাৰ বেলেগ বস্তু এফআইআৰটো বেলেগ বস্তু গতিকে এফআইআৰটো স্যাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান জিডি এণ্ট্ৰি আপুনি মোক দিছে এফআইআৰ সংখ্যা কিমান দিছে জিডিএনটিৰ সংখ্যা কিমানটো লাগে মোক আপুনি জিডি এণ্ট্ৰিৰ সংখ্যাটো ক'ত দিলে তাৰ সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো সাপ্লিমেণ্টাৰী কুৱেশ্যন সোধা নাই সাপ্লিমেণ্টাৰী কুৱেশ্যন ভয় খাব নালাগে কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ এটা কথা এক মিনিট। এইটো উত্তৰটো দিবলৈ দিয়ক স্যাৰ থানা কিমান আছে এক মিনিট। 300 মান আছে এক স্যাৰ মিনিট। অসমত 300খন মিনিমাম থানা আছে তাত জিডি এণ্ট্ৰি এইটো- কিমান 1 মিনিটত দিব গম পাৰি পাইছোঁ স্যাৰ 1 মিনিটত দিব পাৰি ঠিক আছে, মই গম পাইছোঁ। কি বুজি পাই স্যাৰ ঠিক আছে, মই- স্যাৰ 1 মিনিটত মই মই ক'ব উলিয়াই পাৰিম দি উত্তৰটো আপুনি জিডি কওক আনি দিম এণ্ট্ৰিটো এক মিনিট মন্ত্ৰী ডাঙৰীয়া জিডি এণ্ট্ৰিটো আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে লগে তেখেতে কেনেকৈ ক'ব পাৰিব যে জিডি এণ্ট্ৰিৰ কথাটো তেখেতে আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে লগে কেনেকৈ ক'ব পাৰিব তেখেতে? কুৱেশ্যনটো চাই লওক 2 নম্বৰটো স্যাৰ মই গাই দিওঁ 2 নম্বৰটোত মই লিখিছোঁ যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ এফআইআৰ সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো জিডি এণ্ট্ৰি আৰু এনচি গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে স্যাৰ কওক আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি সিমান কন্দৰী বুদ্ধি নাই মন্ত্ৰী কিয় হৈছে স্যাৰ মই চাৰিবাৰ কাৰণে আপোনাৰ এইখন যদি মন বুদ্ধি নাই কিয় মন্ত্ৰী হৈছে স্যাৰ মোক আপুনি স্যাৰ স্যাৰ আপুনি এইটো প্ৰশ্নটো কি বুজিলে বুজি নাপায় স্যাৰ আণ্ডাৰষ্টেণ্ডিং নাই স্যাৰ বুজি নাপায় স্যাৰ বুজি নাই পোৱা মই সুধিছো জিডিএনপি আৰু এনচি দুইটা সুধিছো স্যাৰ লগতে এফআইআৰ সুধিছো স্যাৰ এতিয়া মোক সংখ্যাটো লাগে স্যাৰ দিয়ক স্যাৰ সংখ্যাটো দিয়ক স্যাৰ আপুনি বহক স্যাৰ মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী আছে প্ৰথমটোকে উত্তৰটো দি লওক স্যাৰ আপোনাৰ প্ৰথমটো দি লওক স্যাৰ আপুনি জিডি এণ্ট্ৰিৰ কথা কৈছে জিডি এণ্ট্ৰিৰ সংখ্যাটো এতিয়া দিব পৰা নাই কাৰণ এইটো ইমান সোধাই নাই তেওঁ ক'ৰ পৰা দিম স্যাৰ স্যাৰ সোধাই নাই মই সম্ভৱ ক'ৰ পৰা নহয় দিম এইটো দিবলৈ কওক স্যাৰ স্যাৰ সোধাই নাই মই ক'ৰ পৰা দিম আপুনি বেলেগ ডিভাইচত দিবলৈ কওক স্যাৰ সোধাই নাই মই ক'ৰ পৰা দিম বেলেগ ডিভাইচত আপোনাৰ সোধাই নাই মই ডিছক্ৰিমিনেটৰী পাৱাৰ আছে স্যাৰ এইটো আপোনাৰ পৰৱৰ্তী সোধাই নাই সময়ত আপুনি আপোনাৰ ডিছক্ৰেচন আছে এইটো মই সুধি ক'লো আপোনাক মই ক'লো স্যাৰ, পৰৱৰ্তী স্যাৰ, সময়ত আপোনাক জিডি এণ্ট্ৰি নম্বৰটো সদনৰ মজিয়াত দাখিল কৰা হ'ব।